নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় চেনেললৈ। বন্ধুসকল, বহুত দিন ধৰি যিহেতু মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু অলপ কামত ব্যস্ততাৰ মাজত আছিলোঁ। যিহেতু মোৰ ছাবস্ক্ৰাইবাৰকেইটা গমেই পায় মই যিহেতু চিলেকশ্যন CSFত হ'লোঁ, তো চিলেকশ্যন CSFত হোৱাৰ কাৰণে অলপ কাগজ পত্ৰৰ ওপৰত গুৰুত্ব দি পিনে মই যিহেতু ভিডিঅ' বনাবলৈ টাইম পোৱা নাই। ইয়াৰ মাজতে দুজনমান বন্ধুৱে কমেণ্ট কৰিছিলে, তো কমেণ্ট মই সকলোৰে দিবলৈ নিবিচাৰোঁ। যিসকলে ইম্পৰ্টেণ্ট কমেণ্ট দিয়ে তেখেতলোকৰহে ৰিপ্লাই দিবলৈ মই বিচাৰোঁ। চ' সকলোৰে বাবে ইম্পৰ্টেণ্ট হ'ব গৈ আছে ভিডিঅ'টো, তো শেষলৈকে ভিডিঅ'টো চাব। তো এজনে কমেণ্ট কৰিছিলে যে আগৰ তুলনাত এবাৰ SSC GT কাট অফটো কিমান যাব বুলি যিহেতু সুধিছিলে। তো 2023-24 চনৰ তুলনাত ক'বলৈ গ'লে এবাৰ কাট অফটো অলপ সলনি হৈছে, যিহেতু ছিষ্টেমটো সলনি হৈছে আপোনালোকে হয়তো জানেই। কাৰণ আগৰ তুলনাত কি হৈছিলে, 21-22 চনৰ যিটো ভৰ্তি প্ৰক্ৰিয়া আছিলে, সেই ভৰ্তি প্ৰক্ৰিয়াত প্ৰথমতে কি হয়, ফিজিকেলৰ এক্সট্ৰা কাট অফ হয়, মেডিকেলৰ এক্সট্ৰা কাট অফ হয়, তাৰপিছত মেৰিটৰটো এক্সট্ৰা কাট অফ হয়, মানে 3টা কাট অফ বনি যায়। কিন্তু এইবাৰ 2023-24 চনৰ যিটো ছিষ্টেমটো অলপ বদলি হৈ গৈছে। তো এবাৰ কি হৈছে, ফিজিকেল আৰু মেডিকেল একেলগতে কাট অফটো বনি গৈছে আৰু ফাইনেল মেৰিটটো শেষত বনি গৈছে, 2টা কাট অফ যিহেতু বনিছে। তো সেইফালৰ পৰা চাবলৈ গ'লে যিহেতু 2023-24 চনৰ কাট অফটো আগৰ তুলনাত চাবলৈ গ'লে বহুতখিনি হৈছে। চাওক, 2021-22 চনৰ ফিজিকেল কাট অফ কিমান আছিলে, 48 আছিলে, আৰু তাৰপিছত কি হৈছিলে, মেডিকেল কাট অফ গৈছিলে 63, আৰু তাৰপিছত ফাইনেল মেৰিট গৈছিলে 67। চাওক কি ছিষ্টেমটো কেনেকুৱা আছিলে, 48 ফিজিকেল কাট অফ গৈছিলে আৰু মেডিকেল কাট অফ গৈছিলে 63, চামথিং আপোনালোকৰ 16-17 যিহেতু বেছি গৈছে ফিজিকেল কাট অফৰ পৰা মেডিকেল কাট অফটো। গতিকে তাৰ পৰা এবাৰ কি হৈছে, এবাৰ কিমান গৈছে আমাৰ 2023-24 চনৰ SSC গৈছিলে, OBC কথা কৈছে যিহেতু 66 গৈছে। তাৰ পৰা চাওক আপুনি 48 21-22 চনৰ যিহেতু গৈছে ফিজিকেল কাট অফ, আৰু এইবাৰ 2023-24 চনত ডাইৰেক্ট গৈছে কিমান, 66। কিমান অন্তৰত আপোনালোকে চাওক। ফালৰ পৰা কমিটিৰ ৰিপ্লাইটো এইটো থাকিব যে যিহেতু আগৰ তুলনাত বহুত কম্পিটিশ্যন লেভেলটো বহুত বাঢ়ি গৈ আছে, গতিকে আপোনালোক সকলোৱে ভালকৈ পঢ়িব লাগিব। যদি আপোনালোকে ভালকৈ নপঢ়ে তেনেহ'লে চিলেকশ্যন আপুনি ল'ব নোৱাৰিব। গতিকে আপোনালোকে এতিয়াও মিনিমাম কিমান দিন আছে, 1 মাহ মান আছে বুলি ধৰক। গতিকে এই কেইদিনমান আপোনালোকে ভালকৈ ফকাই দিয়ক পঢ়া শুনাত। গতিকে আপোনালোকে এইবাৰ 80+ যিসকলৰ থাকিব নম্বৰ, তেখেতলোকে ফিজিকেল দিব পাব, অন্যথা নহ'লে চান্স কম আছে। গতিকে আপোনালোকে 80 যদি পায় তেনেহ'লে ফিজিকেল দিবলৈ নিশ্চয় পাৰিব। এজনে কমেণ্ট কৰিছিলে যে যিহেতু মক টেষ্ট দিওঁতে হিন্দী গ্ৰামাৰ যিহেতু টান পাইছোঁ বুলি কৈছে, কিন্তু ফাইনেল যিটো এক্সাম হ'ব তাতো তেনেকুৱা ধৰণৰ কুৱেশ্যন টান আহিব নি বুলি যিহেতু মোক সুধিছে। কিন্তু এইটো মোকো তেনেকুৱা লাগিছিল যেতিয়া মই ষ্টাডি কৰিছিলোঁ, বা মই যিহেতু ইউটিউবত মক টেষ্ট লগাইছিলোঁ ন, তেতিয়া মই কি হয় মক টেষ্টত বহুত টান পাইছিলোঁ। কিন্তু একচুৱেলি কি হয়, সঁচা কথা কৈছোঁ, মই যিটো ফাইনেল এক্সাম আছে, ফাইনেল এক্সামত যিটো মক টেষ্টতকৈ বহুত ইজি হয়। মই নিজে প্ৰমাণ পাইছোঁ। মই ৰিজনিঙত প্ৰথমতে কি হয়, মই যেতিয়া ৰিজনিং প্ৰথমতে যেতিয়া মক টেষ্ট লগাইছিলোঁ ঘৰত থাকি, বহুত টান পাওঁ, কৰিবও নোৱাৰোঁ, মেথডটো অলপ টান মেথড আহে। তো সেইফালৰ পৰা অকণমান ডিপ্ৰেশ্যনো হৈছিলোঁ বা অলপ ভয়ো লাগিছিলে। যেতিয়া মই এক্সাম হলত যেতিয়া মই বহিলোঁ গৈ পিনে, বহুত ইজি কুৱেশ্যন আহিছে। গতিকে নিশ্চিন্ত থাকক, মক টেষ্টত প্ৰায় টানেই থাকে। তো মক টেষ্টত অলপ কম নম্বৰ পালেও আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকে ফাইনেল এক্সামটোত ভালকৈ আপোনালোকে ভাল আপোনাৰ স্ক'ৰ এটা আহিব। গতিকে এইটো মাথা নামাৰিব যে মক টেষ্টত হিন্দী গ্ৰামাৰটো যিহেতু হাৰ্ড হ'ল, তো ফাইনেল এক্সামত তেনেকুৱা হাৰ্ড হ'ব নেকি, নহয়, একো ইমান হাৰ্ড নাহে। আপোনালোকে মক টেষ্টটো প্ৰায় হাৰ্ডেই দিয়ে, তেতিয়া মক টেষ্টটো হাৰ্ড দিলেহে আপোনালোকে ফাইনেল এক্সামটো ভাল কৰিব পাৰিব। গতিকে তাৰ ফালৰ পৰা লক্ষ্য ৰাখিয়ে মক টেষ্টটো বনোৱা হয়। গতিকে আপোনালোকে নিশ্চিন্ত থাকক আৰু ভালকৈ পঢ়া শুনা কৰক, আৰু বেছি দিন নাই। আৰু যদি কিবা ডাউট থাকে নিশ্চয় কমেণ্ট কৰি জনাব, মই নিশ্চয় কমেণ্টত ৰিপ্লাই দিম। আৰু মই যিহেতু একেদিন ভিডিঅ' বনোৱা নাই, অলপ কামৰ ব্যস্ততাৰ মাজত, চ' আপোনালোকে কমেণ্ট কৰিব, কিবা যদি ডাউট থাকে মই নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' এয়া আছিলে সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পোৱা, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।